হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা নেকি এয়া? তিতাবৰ মহকুমাৰ অন্তৰ্গত গটঙা চাহ বাগিচাৰ ৰেল আলিত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। এই অঞ্চলত এই ঘটনা এয়াই প্ৰথম নহয়, কিন্তু হয়নে উচিত তদন্ত? দুখীয়ে উচিত শাস্তি পায়নে? মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম জুলি ঘাটোৱাৰ বুলি জানিব পৰা গৈছে। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ মৃতদেহটো ৰেল আলিত পেলাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে চিনাক্ত হৈছে, তেওঁ ককায়েকে আহি পেলাই চিনাক্ত কৰিছে। তেওঁৰ নামটো হ'ল ৰশ্মিতা ঘাটোৱাৰ, এলাইচ জুলি ঘাটোৱাৰ, বয়স 23 বছৰ। বাপেকৰ নাম পিতা মৃত সুকুমাৰ ঘাটোৱাৰ। অলৰেডি আইডেণ্টিফাইড হৈছে বডি। আমি এতিয়া পষ্টমৰ্টেমৰ কাৰণে পঠিয়াম। আমি সন্দেহ বুলি ঠিক নকওঁ, আমিতো সন্দেহৰ ক্ষেত্ৰত তদন্তই আৰু আমি সঠিক দিশতে আমি তদন্ত আগবঢ়াম। আমি সঠিক দিশত তদন্ত আগবঢ়াই অলৰেডি নিছোঁৱে। পষ্টমৰ্টেমৰ কথা পষ্টমৰ্টেম ৰিপৰ্ট কি আহে সেইটো দেখা যাব। আৰু আমি কিছুমান কথা আমি আপোনালোকৰ আগত ক'ব নোৱাৰিম, তদন্তৰ যিহেতু অব্যাহত আছে। গতিকে পৰৱৰ্তী সময়ত আপোনালোক সকলোৱে গম পাব। আজি আমি যি হত্যাকাণ্ড ইয়াত আমি প্ৰত্যক্ষ কৰিছোঁ, এই হত্যাকাণ্ড এক বিদাৰক, হৃদয় বিদাৰক এটা ঘটনা। আৰু এনেকুৱা ঘটনা আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। বিশেষকৈ আমি দেখা পাইছোঁ এটা কথা যে আমাৰ চাহ জনগোষ্ঠী মানুহৰ মাজতে এই ঘটনাটো এই অঞ্চলটোত বেছি ঘটি আছে। আৰু এই ঘটনা এইকাৰণে আমি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসন তথা অসম চৰকাৰৰ পৰা এটা ন্যায়িক আমি তদন্ত বিচাৰিছোঁ। ন্যায়িক তদন্ত বিচাৰিছোঁ যাতে প্ৰকৃত ঘটনাৰ যিসকল দুষ্কৃতিকাৰী, সেই দুষ্কৃতিকাৰীসকল অতি শীঘ্ৰে যাতে কৰায়ত্ব হয়। কাৰণ ইয়াত আগে পিছে কেইবাটাও ঘটনা ঘটি গৈছে। আজি 9-10 বছৰ আগতে এগৰাকী যুৱতীৰ মৃতদেহ এই ৰেল লাইনৰ ট্ৰেকতে আমি পোৱা গৈছিল। তাৰ কোনো আজিলৈকে কোনো বিচাৰ নহ'ল, কোনো দুষ্কৃতিকাৰী ধৰা নপৰিল। আজি এসপ্তাহৰ আগতে এজন যুৱকৰ ইয়াত মৃতদেহ উদ্ধাৰ হ'ল। তাৰ আজি তদন্ত নহওঁতেই আজি পুনৰ এগৰাকী মহিলাৰ এটা মৃতদেহ পৰিকল্পিতভাৱে ইয়াক হত্যা কৰিছে বুলি আমাৰ সন্দেহ হৈছে। যিগৰাকী মহিলা হত্যা হৈছে, এই মহিলাগৰাকীক এনেকুৱা হৈছে দুষ্কৃতিকাৰীয়ে হত্যা কৰি তেওঁলোকে ৰেল লাইনত তেওঁলোকে পেলাই থৈছিল। ট্ৰেইনে আহিলে হয়তো কাটিলে, সেইটো সন্দেহ হৈছিল যে সন্দেহ হ'লহেঁতেন যে হয়তো মহিলাগৰাকী নিজাববীয়াকৈ আত্মহত্যা কৰিছে। কিন্তু হয়তো ভগৱন্তৰ কৃপাত ট্ৰেইন ৰখিলে, ডেড বডি সাইড কৰিলে, ট্ৰেইন গুচি গ'ল আৰু উদ্ধাৰ হ'ল যুৱতীগৰাকীৰ মৃতদেহ। আৰু এই মৃত্যু কেনেকৈ হ'বলৈ পালে? মৃত্যুটো এইটো সম্পূৰ্ণ এটা পৰিকল্পিত আৰু ৰহস্যজনক হত্যাকাণ্ড। গতিকে আমি পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, অসম চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ এটা উচিত ন্যায়িক তদন্ত হ'ব লাগিব। আৰু যিসকল ইয়াত দোষী, ইয়াত জড়িত আছে, সেইসকলৰ ওপৰত অতি সোনকালে আৰক্ষীয়ে ব্যৱস্থা লৈ যাতে কৰায়ত্ব কৰি তেওঁলোকৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক, আমি অসম চাহ মজদুৰ সংঘ গটঙা বাগান ইউনিয়নৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। তিতাবৰৰ পৰা সাজাদ আলীৰ ৰিপৰ্ট, জিঅ' নিউজ।